বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা য'ত বলবমলৈ ওলাই যোৱা 5 গৰাকী বলবম যাত্ৰী এবাৰ ঘৰলৈ সুকলমে উভতি নাহিল আৰু এই ঘটনাৰ পিছতে এতিয়া হুকৰ চাপ পৰিছে ৰাজ্যত আৰু এই ঘটনা কোৰ আমি জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোখাইগাঁৱৰ কচুগাঁৱত থিতাতে নিহত 5 গৰাকী বলবম যাত্ৰী নিহত হৈছে বলবম যাত্ৰী কঢ়িয়াই অনা বলেৰো পিকআপ বাহনত খুন্দা ট্ৰাকৰ মহামায়া মন্দিৰৰ সন্মুখতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত নিহত সুকমন ৰায় বাসুদেৱ ৰায় নৱঘোষ বাপী ঘোষ আৰু জয় ৰায় বিনয় ৰায় নামৰ এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত একেখন ট্ৰাকে কোকৰাঝাৰতো সংঘটিত কৰিছিল আন এক পথ দুৰ্ঘটনা কোকৰাঝাৰৰ বিহমুৰিত সংঘটিত কৰিছিল এই দুৰ্ঘটনা উক্ত দুৰ্ঘটনাটো দুজন লোক নিহত খবৰ লাভ কৰা হৈছে হোৱাৰ খবৰ লাভ কৰিছে আৰু এই মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে কোকৰাঝাৰৰ কচুগাঁৱত থিতাতে নিহত হৈছে 5 গৰাকীকৈ বলবম যাত্ৰী কঢ়িয়াই অনা এখন বলেৰো পিকআপ বাহনত খুন্দা মাৰে এখন ট্ৰাকে মহামায়া মন্দিৰৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু নিহত হৈছে সুকমন ৰায় বাসুদেৱ ৰায় নৱঘোষ বাপী ঘোষ জয় ৰায় বিনয় ৰায় নামৰ আন এজন লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অন্যহাতে যিখন ট্ৰাকে খুন্দা মাৰিছিল আসলতে যিখন ট্ৰাকৰ খুন্দাত 5 গৰাকী লোক নিহত হৈছিল সেই একেখন ট্ৰাকে কোকৰাঝাৰতো সংঘটিত কৰা খবৰ লাভ কৰা হৈছে অন্য এটা দুৰ্ঘটনা কোকৰাঝাৰৰ বিহমুৰিত সংঘটিত কৰিছে আন এক পথ দুৰ্ঘটনা একেখন ট্ৰাকে আৰু য'ত দুগৰাকী লোক নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু এইবাৰ পুনে আপোনালোকক সেই দুৰ্ঘটনাস্থলীৰ কিছু দৃশ্য এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এই দৃশ্য কোকৰাঝাৰৰ পৰা আহিছে আৰু কোকৰাঝাৰৰ গোখাইগাঁৱৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো গোখাইগাঁৱত এনেদৰে 5 গৰাকী লোক থিতাতে নিহত হৈছে বলবমৰ বাবে অৰ্থাৎ সোমবাৰে দেওবাৰে নিশা তেওঁলোকে এনেদৰে ওলাই গৈছিল সোমবাৰে পুৱতি নিশা তেওঁলোকে শিৱলিংগত পানী দিবৰ কাৰণে কাষৰ নদীৰ পৰা তেওঁলোকে পানী উঠায় সোমবাৰে পুৱতি নিশা তেওঁলোকে শিৱ মন্দিৰত পানী দিবৰ কাৰণে এনেদৰে বিভিন্ন লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ওলাই যায় এই দেওবাৰে নিশা সোমবাৰে পুৱতি নিশা তেওঁলোকে শিৱলিংগত পানী দিবৰ কাৰণে আৰু তেনেদৰে কোকৰাঝাৰৰ পৰা ওলাই গৈছিল বিভিন্ন গৰাকী লোক আৰু কোকৰাঝাৰৰ গোখাইগাঁৱৰে তাৰে 5 গৰাকী লোক বলবমলৈ ওলাই যোৱা সুকমন ৰায় বাসুদেৱ ৰায় নৱঘোষ বাপী ঘোষ জয় ৰায় এই 5 গৰাকী লোক ঘৰলৈ সুকলমে উভতি নাহে কিয়নো তেওঁলোকে যিখন বাহনেৰে ঘৰলৈ উভতি আহি আছিল সেইখন বাহনৰ ওপৰত এখন তীব্ৰবেগী ট্ৰাকে আপোনালোকে দেখিছে এই ট্ৰাকখনে খুন্দা মাৰে আৰু এই ট্ৰাকৰ খুন্দা মৰাৰ ফলতে 5 গৰাকী লোক ঠাইতে নিহত হয় অন্যহাতে যিখন ট্ৰাকে খুন্দা মাৰে বা যিখন ট্ৰাকে গোখাইগাঁৱত পথ দুৰ্ঘটনা সংঘটিত কৰিছে সেই একেখন ট্ৰাকে কোকৰাঝাৰৰ বিহমুৰি নামৰ অন্য এটা প্ৰান্ততো দুৰ্ঘটনা সংঘটিত কৰাৰ খবৰ লাভ কৰা হৈছে অৰ্থাৎ এই একেখন ট্ৰাকে তাত দুৰ্ঘটনা সংঘটিত কৰি অন্য দুগৰাকী লোককো এনেদৰে দুৰ্ঘটনাত নিহত হোৱা খবৰ লাভ কৰা হৈছে ট্ৰাকৰ খুন্দাৰ ফলত আৰু এই মুহূৰ্তত আমি এই খবৰৰ সম্পৰ্কত কিছু মন্তব্য আছে আপোনালোকক পুনে মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছো ঘটনাটো এনেকা হল যে চেৰপাংগুৰিৰ ইফালৰ পৰা এটা ট্ৰাক আহি এটা বুলেৰো পিকআপ আছিল বুলেৰো পিকআপটোক মাৰি 3-4টা বাইকক উৰাই তাৰপিছত মানুহ 4জন 6জন 7জন মানুহক উৰাই দিলে
কৰাই দিয়াত ইয়াতে 5জন একদম ডেড বডি হৈ গৈছে আৰু 2জন হস্পিটেলত সংকটজনক অৱস্থাত আছে। মানে আমি এনেকুৱা মানে দেখা নাই কেতিয়াও, আৰু আমি মানে ভাবাও নাই যে এনেকুৱা এটা ঘটনা হ'ব। আৰু গাড়ীবিলাকৰ একদম ৰাস্তাৰ ছাইডতে আছিল, মানুহবিলাকৰ একদম ৰাস্তাতে নাছিল, ছাইডত আছিল, কিন্তু গাড়ীটোৰ জখতে এতিয়া কি ক'ম, এনে মানে জানি বুজি মাৰিল নেকি এনেকুৱা, ড্ৰাইভাৰটো এনেকৈ লাগিছে আমাৰ। কেইজন মৰিলে? মোটামুটি 5জন ডেড, স্পট ডেড 5জন, আৰু দুজনক হস্পিটেলত লৈ গৈছে। এইটোও সংকটজনক অৱস্থা। ঘটনাটো এনেকুৱা হ'ল যে চেৰপাংগুৰিৰ এইফালৰ পৰা এটা ট্ৰাক আহি এটা বুলেৰো পিক আপ আছিল, বুলেৰো পিক আপটোক মাৰি 3-4টা বাইকক উৰাই, তাৰপিছত মানুহ 4জন, 6জন, 7জন মানুহকো উৰাই দিলে। কৰাই দিয়াত ইয়াতে 5জন একদম ডেড বডি হৈ গৈছে আৰু 2জন হস্পিটেলত সংকটজনক অৱস্থাত আছে। মানে আমি এনেকুৱা মানে দেখা নাই কেতিয়াও, আৰু আমি মানে ভাবাও নাই যে এনেকুৱা এটা ঘটনা হ'ব। আৰু গাড়ীবিলাকৰ একদম ৰাস্তাৰ ছাইডতে আছিল, মানুহবিলাকৰ একদম ৰাস্তাতে নাছিল, ছাইডত আছিল, কিন্তু গাড়ীটোৰ জখতে এতিয়া কি ক'ম, এনে মানে জানি বুজি মাৰিল নেকি এনেকুৱা, ড্ৰাইভাৰটো এনেকৈ লাগিছে আমাৰ। কেইজন মৰিলে? মোটামুটি 5জন ডেড, স্পট ডেড 5জন, আৰু দুজনক হস্পিটেলত লৈ গৈছে। এইটোও সংকটজনক অৱস্থা।